গো মাংসক লৈ যথেষ্ট ৰাজনীতি চলিছে আৰু এই গোটেই দুখটো জাপি দিব বিচাৰিছে ৰকিবুল হুছেইনৰ ওপৰত, কি ক'ব? পুৰণা কেছেট আৰু কিমান বজাব? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকেতো গমেই পাইছে, চবেই গম পাইছে, আপোনালোকে কৈছে, মই পাইছোঁ, তেওঁ ৰাজনৈতিক ৰোষত পৰিল, ৰাজনৈতিক বিপদত পৰিল। যে সামগ্ৰীত গো মাংসৰে ভোজমেল খাই ইলেকশ্যন পাতিছে, আমাৰ আপত্তি নাই, পাতক। তেওঁ সেইটো পাতা কাৰণে RSSৰ ৰোগত পৰিল, বিজেপিৰ ৰোগত পৰিল। এক সপ্তাহত মুখ্যমন্ত্ৰীৰ চেয়াৰ ৰখাৰ কাৰণে দিল্লীত ধন্যবাদ দি থাকিব লগা হ'ল, অনলাইনত কেবিনেট পাতিব লগা হ'ল। আৰে গো মাংসলৈতো নিয়মেই কৰিছা তুমি, এইটো কেবিনেটৰ কি প্ৰয়োজন আছে? আৰে তুমি কেবিনেট কিয় নাপাতা? ইমান যে গুণ্ডা টেক্স উঠাই আছা, চুবাৰীৰ নামত কিমান গুণ্ডা টেক্স উঠাই আছে আপোনালোকে গম নাপায়? পাৰ কেজিত কিমান টকা লৈ আছে, পাৰ ট্ৰাকত কিমান লাখ টকা লৈ আছে, সেইবিলাকত কি নকৰে? আজি কয়লা গাড়ীৰ পৰা কিমান টকা গুণ্ডা টেক্স লৈ আছে, সেইবিলাক লৈ কিয় কেবিনেট নাপাতে? আজি কিমান ৰেভিনিউ ফৰেষ্টৰ লছ কৰি আছে বালাগাড়ীবিলাকে দেখা পোৱা নাই, সেইবিলাক লৈ কিয় কেবিনেট পাতে? ইমান বস্তু বাহিনীৰ দাম বঢ়াই আছে, য'তে মতে দাম বাঢ়াই আছে, ইচ্ছামতে দাম বাঢ়াই আছে, সেইবিলাক লৈ কিয় কেবিনেট নাপাতে? ফুড এণ্ড চিভিল ছাপ্লাইজনৰ মন্ত্ৰীজনক কিয় দি থৈছে, কিয় দামটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সেইবিলাক লৈ কিয় কেবিনেট নাপাতে? কিয় গাঁও পঞ্চায়তৰ হাটঘাটবিলাক কিয় চেইনগেট কৰি আছে, কিয় চব বন্ধ কৰি পেলাই কিয় মন্ত্ৰীক দি আছে? মন্ত্ৰী যাক স্লিপ দিব তাকে দিব। আজি 51 লাখ টকাৰ হাট বছৰত, মাহত 4 লাখ টকা পৰে, 5 লাখ টকা পৰে, সেইটো 18,000 টকাত কিয় দি আছে? এই টকাটো ক'ত গৈ আছে? এইটো লৈ কিয় কেবিনেট নাপাতে? ৰঞ্জিত দাসক কি এইটো চিণ্ডিকেট কৰিব দিছে নেকি? গোটেই অসমত হাটঘাটক লৈ কিমান ৰেভিনিউ লছ কৰি আছে, এইটো লৈ কিয় কেবিনেট নাপাতে? মুখ্যমন্ত্ৰী বিপদত পৰিছে, তেওঁৰ বিপদ উদ্ধাৰ কৰাৰ কাৰণে এই আবল তাবলবিলাক কৈ আছে। স্যার যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিটো বাণীকান্ত কাকতি বঁটা দিছিল, তেতিয়া এটা কথা কৈছিল যে বাহিৰত কোচিং কৰা ছাত্ৰ ছাত্ৰীয়ে বাণীকান্ত কাকতি বঁটা নাপায়, যিটো যোৱা বছৰৰ পাইছিল। তেওঁ কি কয় নকয়, তেওঁ যিবিলাক অনুষ্ঠান পাতিছে, প্ৰাইভেট শিক্ষা অনুষ্ঠান পাতিছে, প্ৰাইভেট নাৰ্ছিং হোম খুলিছে, টি গাৰ্ডেন খুলিছে, কণ্ট্ৰাক্টাৰে নিজে, এতিয়াতো মুখ খুলিতে মোৰ বহুত কিবা কিবি আহি যাব। তেওঁ ব্যৱসায় কৰি আছেহে, তেওঁৰ ব্যৱসায় বেগাত জন্মিলে বেলেগ কথা কৈ পেলাই। এই যিটো কথা কৈছে, নিশ্চয় ক'ৰবাত বেগাত জন্মিছে। আজি USTMৰ বিৰুদ্ধে কিয় লাগিছিল? তেওঁ প্ৰাইভেট ইউনিভাৰ্চিটি খুলিছে, স্কুল খুলিছে, সেইটোৰ বেগাত হোৱাৰ কাৰণে USTMৰ বিৰুদ্ধে লাগিলে। টোটেল তেওঁ ব্যৱসায়ৰ এংগলত কথাবিলাক পাতে, কোনো কল্যাণৰ কথা নহয়, ৰাইজৰ কল্যাণৰ কথা নহয়। গো মাংসক লৈ যথেষ্ট ৰাজনীতি চলিছে আৰু এই গোটেই দুখটো জাপি দিব বিচাৰিছে ৰকিবুল হুছেইনৰ ওপৰত, কি ক'ব? পুৰণা কেছেট আৰু কিমান বজাব? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকেতো গমেই পাইছে, চবেই গম পাইছে, আপোনালোকে কৈছে, মই পাইছোঁ, তেওঁ ৰাজনৈতিক ৰোষত পৰিল, ৰাজনৈতিক বিপদত পৰিল। যে সামগ্ৰীত গো মাংসৰে ভোজমেল খাই ইলেকশ্যন পাতিছে, আমাৰ আপত্তি নাই, পাতক। তেওঁ সেইটো পাতা কাৰণে RSSৰ ৰোগত পৰিল, বিজেপিৰ ৰোগত পৰিল। এক সপ্তাহত মুখ্যমন্ত্ৰীৰ চেয়াৰ ৰখাৰ কাৰণে দিল্লীত ধন্যবাদ দি থাকিব লগা হ'ল, অনলাইনত কেবিনেট পাতিব লগা হ'ল। আৰে গো মাংসলৈতো নিয়মেই কৰিছা তুমি, এইটো কেবিনেটৰ কি প্ৰয়োজন আছে? আৰে তুমি কেবিনেট কিয় নাপাতা? ইমান যে গুণ্ডা টেক্স উঠাই আছা, চুবাৰীৰ নামত কিমান গুণ্ডা টেক্স উঠাই আছে আপোনালোকে গম নাপায়? পাৰ কেজিত কিমান টকা লৈ আছে, পাৰ ট্ৰাকত কিমান লাখ টকা লৈ আছে, সেইবিলাকত কি নকৰে? আজি কয়লা গাড়ীৰ পৰা কিমান টকা গুণ্ডা টেক্স লৈ আছে, সেইবিলাক লৈ কিয় কেবিনেট নাপাতে? আজি কিমান ৰেভিনিউ ফৰেষ্টৰ লছ কৰি আছে বালাগাড়ীবিলাকে দেখা পোৱা নাই, সেইবিলাক লৈ কিয় কেবিনেট পাতে? ইমান বস্তু বাহিনীৰ দাম বঢ়াই আছে, য'তে মতে দাম বাঢ়াই আছে, ইচ্ছামতে দাম বাঢ়াই আছে, সেইবিলাক লৈ কিয় কেবিনেট নাপাতে? ফুড এণ্ড চিভিল ছাপ্লাইজনৰ মন্ত্ৰীজনক কিয় দি থৈছে, কিয় দামটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সেইবিলাক লৈ কিয় কেবিনেট নাপাতে? কিয় গাঁও পঞ্চায়তৰ হাটঘাটবিলাক কিয় চেইনগেট কৰি আছে, কিয় চব বন্ধ কৰি পেলাই কিয় মন্ত্ৰীক দি আছে? মন্ত্ৰী যাক স্লিপ দিব তাকে দিব। আজি 51 লাখ টকাৰ হাট বছৰত, মাহত 4 লাখ টকা পৰে, 5 লাখ টকা পৰে, সেইটো 18,000 টকাত কিয় দি আছে? এই টকাটো ক'ত গৈ আছে? এইটো লৈ কিয় কেবিনেট নাপাতে? ৰঞ্জিত দাসক কি এইটো চিণ্ডিকেট কৰিব দিছে নেকি? গোটেই অসমত হাটঘাটক লৈ কিমান ৰেভিনিউ লছ কৰি আছে, এইটো লৈ কিয় কেবিনেট নাপাতে? মুখ্যমন্ত্ৰী বিপদত পৰিছে, তেওঁৰ বিপদ উদ্ধাৰ কৰাৰ কাৰণে এই আবল তাবলবিলাক কৈ আছে। স্যার যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিটো বাণীকান্ত কাকতি বঁটা দিছিল, তেতিয়া এটা কথা কৈছিল যে বাহিৰত কোচিং কৰা ছাত্ৰ ছাত্ৰীয়ে বাণীকান্ত কাকতি বঁটা নাপায়, যিটো যোৱা বছৰৰ পাইছিল। তেওঁ কি কয় নকয়, তেওঁ যিবিলাক অনুষ্ঠান পাতিছে, প্ৰাইভেট শিক্ষা অনুষ্ঠান পাতিছে, প্ৰাইভেট নাৰ্ছিং হোম খুলিছে, টি গাৰ্ডেন খুলিছে, কণ্ট্ৰাক্টাৰে নিজে, এতিয়াতো মুখ খুলিতে মোৰ বহুত কিবা কিবি আহি যাব। তেওঁ ব্যৱসায় কৰি আছেহে, তেওঁৰ ব্যৱসায়
বেগাত জন্মিলে বেলেগ কথা কৈ পেলাই এই যেটো কথা কৈছে নিশ্চয় ক'ৰবাত বেগাত জন্মিছে আজি এছটিএমৰ বিৰুদ্ধে কিয় লাগিছিল তেওঁ প্ৰাইভেট ইউনিভাৰ্চিটি খুলিছে স্কুল খুলিছে সেইটোৰ বেগাত হোৱাৰ কাৰণে এছটিএমৰ বিৰুদ্ধে লাগিলে টোটেল তেওঁ ব্যৱসায়ৰ এংগলত কথাবিলাক পাতে কোনো কল্যাণৰ কথা নহয় ৰাইজৰ কল্যাণৰ কথা নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত